নমস্কাৰ জনাবলৈ অন্য এক খবৰ বৰপেটাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন চৰ্দাৰ বল্লভভাই পটেলৰ 145 সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটাতো ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰিলে বৰপেটা জিলা প্ৰশাসনে যিটো ডাঙৰ টুৰিষ্ট স্পট সেইটোৱে হৈছে লৌহ মানৱ দলৰ চৰ্দাৰ বল্লভভাই পটেলৰ 145 সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি বৰপেটাতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় এই উপলক্ষে বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত পুৱা 7 বজাৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত একতা সভা অনুষ্ঠিত কৰা হৈছে উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মনীন্দ্ৰ শৰ্মা উপস্থিত থাকি একতা মান বান্ধনেৰে সকলোকে সততাৰ পথ অৱলম্বন কৰিবলৈ আহ্বান জনায় এই অনুষ্ঠানতে চৰ্দাৰ বল্লভভাই পটেলৰ চমু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বাবুল চন্দ্ৰ দাসে জিলাৰ তথ্য জনসংযোগ বিষয়া বিকাশ শৰ্মাই আধৰা অনুষ্ঠানটিত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত ক্ৰমে নৱজিৎ পাঠক আৰু সত্যানন্দ বৰা লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতবৰ্ষৰ উপ প্ৰধানমন্ত্ৰী আছিলে তেখেত চৰ্দাৰ বল্লভভাই পেটেলৰ আজি জন্মজয়ন্তী আৰু আমি সকলোৱে জানো যে তেখেতে আমাৰ আজি যিখন ভাৰতবৰ্ষ আমি পাইছোঁ এই ভাৰতবৰ্ষখনৰ মূল ব্যক্তি যিগৰাকী আমাৰ 532খন সৰু সৰু ৰাজ্য বা সৰু সৰু প্ৰদেশ একত্ৰিত কৰি পেলাই এই ভাৰতবৰ্ষখনৰ নিৰ্মাণ কৰিলে এই ভাৰতবৰ্ষখনৰ নিৰ্মাতাই হ'ল চৰ্দাৰ বল্লভভাই পেটেল তো আমি আজি এই দিৱসটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰিছোঁ আৰু আমি বিচাৰিম যাতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে এই যিখন ভাৰতবৰ্ষ তেখেতে সৃষ্টি কৰিছিলে এই ভাৰতবৰ্ষখন যাতে সদায় এখন দেশ হৈ পেলাই অখণ্ডতা আৰু ঐক্যতা আৰু একতা আৰু অখণ্ডতা যাতে অক্ষুণ্ণ থাকে আৰু সদায় যাতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৃথিৱীত মূৰ দাঙি থাকিব পাৰে সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমি জানো যে এই ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত সপ্তম আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰ যিখন তেখেতে প্ৰতিষ্ঠা কৰিছিলে আৰু এইখন সদায় একত্ৰিত হৈ থাকিব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ চৌবক আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতবৰ্ষৰ সমূহ ৰাজ্যবাসীলৈ ৰাষ্ট্ৰীয় একতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ প্ৰতি মুহূৰ্তত খবৰ তথা সজাগ থাকিবলৈ চাই থাকিব একমাত্ৰ PI নিউজ ধন্যবাদ